নমস্কাৰ। লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ফুলবাৰীৰ গাঁৱত অৱস্থিত এটি অতি পুৰণি আৰু ঐতিহাসিক স্থান মাঘনোৱা দৌল, যাক জনসাধাৰণে ফুলবাৰী দৌল নামেৰেও জনাজাত আছিল। এই দৌলৰ সৈতে জড়িত আছে বহু পুৰণি বিশ্বাস, কিংবদন্তি আৰু ইতিহাস। জনশ্ৰুতি অনুসৰি এই দৌলত এসময়ত কালী দেৱীৰ মুখ্য উপাসনা স্থল আছিল। প্ৰাচীন কালত ইয়াত ডাঙৰ ডাঙৰ পূজা পাৰ্বণ অনুষ্ঠিত হৈছিল আৰু অঞ্চলৰ বিভিন্ন ধৰ্মীয় অনুষ্ঠান ইয়াত অনুষ্ঠিত হৈছিল। কিন্তু ইতিহাসৰ এক সময় মানৰ আক্ৰমণ অসমৰ বহু স্থানত ধ্বংস কৰিছিল। সেই সময়ত এই দৌলভাগো আক্ৰমণ কৰিছিল বুলি জনবিশ্বাস আছে। তথাপিও তেতিয়া কিছু ভক্তই আৰু গাঁওবাসীয়ে কালী দেৱীৰ পবিত্ৰ মূৰ্তি আৰু সামগ্ৰী বৰকালিকা থানত ৰাখিছিল বুলি জনবিশ্বাস আছে। সেই সময়ৰ পৰা এই দৌলটোৰ নাম মাঘনোৱা নামেৰে জনাজাত হয়। কাহিনী মতে যেতিয়া পূজা মাঘ মাহত আকৌ দেৱীৰ পূৰ্ণ মূৰ্তি স্থাপন কৰা হৈছিল, তেতিয়াৰ পৰাই ইয়াৰ নাম মাঘনোৱা দৌল নামেৰে জনাজাত হয়। আজিও এই স্থানত কালী দেৱীৰ পূজা অনুষ্ঠিত কৰা হয়। দেওধাই নৃত্য আৰু স্থানীয় ধৰ্মীয় অনুষ্ঠান ইয়াত অনুষ্ঠিত কৰা হয়। লোকসকলে মানে যে ইয়াত কালী দেৱীৰ নিজেই উপস্থিত থাকে আৰু ভক্তৰ মনোবাঞ্ছা পূৰণ কৰে। আদৰণি জনাইছোঁ ইতিহাস আৰু বিশ্বাসৰ মিলনস্থলী এই পবিত্ৰ মাঘনোৱা দৌললৈ। আজিও লখিমপুৰ জিলাৰ গৌৰৱোজ্জ্বল অংশ হিচাপে উজ্বলি আছে। প্ৰতি বছৰে শতাধিক লোক আহে ইয়াত দৰ্শন কৰিবলৈ, পূজা কৰিবলৈ আৰু এক পবিত্ৰ স্থান ঐতিহ্য অনুভৱ কৰিবলৈ। ধন্যবাদ, আদৰণি জনাইছোঁ।